বেসিক্যালি আজি যেটো অনুষ্ঠান আকাংক্ষা হাট এইটো মেইনলি দুটা বস্তু সোমাই আছে। এটাটো হৈছে আমাৰ 2024 চনত জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত যেটো সম্পূৰ্ণতা অভিযান হৈছিল এছপিৰেশ্যন ডিষ্ট্ৰিক্টবিলাকত আৰু এছপিৰেশ্যন ব্লকবিলাকত, তাত যিসকল ফিল্ড ৱৰ্কাৰে তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন দিছিল চেচুৰেশ্যন ড্ৰাইভটোত, তেওঁলোকক আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হৈছে, যাতে তেওঁলোক মটিভেটেড থাকে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আৰু বেছি কষ্ট কৰে। আৰু 2 নম্বৰ কথাটো হৈছে যেটো এটা কনচেপ্ট আছে ভোকাল ফৰ লোকেল অৰ এক্ট লোকেল। চ' সেই বস্তুটো প্ৰমোট কৰিবৰ কাৰণে আৰু যিসমূহ আমাৰ মানে লোকেল বডিজ আছে, যেনেকৈ চেল্ফ হেল্প গ্ৰুপেই হওক বা আমাৰ FPO বিলাক আছে, তেওঁলোকৰ যিসমূহ ভাল প্ৰডাক্ট আছে সেইবিলাকক এটা ব্ৰেণ্ডৰ আণ্ডাৰত আনা, আকাংক্ষা ব্ৰেণ্ড, চ' ডেট এটা মানে ডিষ্ট্ৰিক্টৰ প্ৰডাক্টবিলাকৰ এটা লোকেল ব্ৰেণ্ড এটা হয় আৰু সেই ব্ৰেণ্ডটোৰ আণ্ডাৰতে যাতে তেওঁলোকে এটা ভাল মাৰ্কেট মানে এটা ভাল মাৰ্কেট তেওঁলোকে কেটাৰ কৰিব পাৰে আৰু এটা কম্পিটিটিভ এডজো যাতে তেওঁলোকৰ প্ৰডাক্টবিলাকৰ বাঢ়ি যায়। সেই ৰিগাৰ্ডিঙে অনুষ্ঠান হৈছে। আৰু আপোনালোকে দেখিছে যে চেল্ফ হেল্প গ্ৰুপ, NULMৰ চেল্ফ হেল্প গ্ৰুপসমূহ আছে, NRLমৰ চেল্ফ হেল্প গ্ৰুপসমূহ আছে, বিভিন্ন FPOবিলাকো আহিছে। আৰু যিহেতু ধুবুৰীত কিছুমান প্ৰডাক্ট বহুতেই ভাল, আমাৰ চেল্ফ হেল্প গ্ৰুপসমূহে কিছুমান বাঁহৰ ভাল প্ৰডাক্ট বনায় বা কাপোৰৰ কিছুমান ভাল প্ৰডাক্ট বনায় বা চাৰিকান্দিত টাৰাকোটা এটা ভাল প্ৰডাক্ট। তো সেই প্ৰডাক্টবিলাকক আমি ডিষ্ট্ৰিক্টৰ ভিতৰতে আৰু কিমান বেচিব পাৰোঁ বা ডিষ্ট্ৰিক্টৰ বাহিৰতো তেওঁলোকে কিমান মাৰ্কেট ল'ব পাৰে, সেই উদ্দেশ্যেই গোটেই অনুষ্ঠানটো কৰা হৈছে। ধন্যবাদ। ধুবুৰী আমাৰ এটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট হিচাপে গণ্য কৰা আছে, কিন্তু আমি কেইটামান পেৰামিটাৰত নিয়াৰ ছেচুৰেশ্যন পাইছোঁ। গতিকে আমি সম্পূৰ্ণতা য'ত য'ত পাইছোঁ, বিশেষকৈ সেইখিনি ফ'কাছ কৰি আমাৰ ধুবুৰী জিলা প্ৰশাসনে আটাইকেইটা চেল্ফ হেল্প গ্ৰুপত তেখেতৰ মাৰ্কেটিং, এটা প্ৰমোশ্যন আৰু শ্ব'কেজিং, তেখেতসকলে যিখিনি প্ৰডাক্ট বনায় শ্ব'কেজিং, তাৰ কাৰণে ধুবুৰী PC বৰুৱা ফিল্ডত আজি এটা চেণ্ট্ৰেলি প্ৰগ্ৰাম এৰেঞ্জ কৰিছে। আৰু যিকেইজনে বিশেষ দক্ষতা দেখুৱাইছে তেখেতসকলক পুৰস্কৃত এটা কৰা হ'ল, সন্মান দিয়া এটা হ'ল। আমাৰ এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন বা আমি ডেভেলপ কাণ্ট্ৰি বাই 2047 হ'ব লাগিলে গ্ৰাছৰুট লেভেলতো এটা উন্নয়নৰ কথা অলৱেজ থাকে। আৰু ধুবুৰী লাহে লাহে এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ পৰা আমি মৰলেছ ডেভেলপড এৰিয়া তেনেকৈ আমি ওলাই অহাৰ এটা চেষ্টা কৰিছোঁ। গতিকে এইবোৰ যথেষ্ট প্ৰয়োজনীয় পদক্ষেপ। ধন্যবাদ জনাম ভাৰত চৰকাৰক, তেখেতসকলে এই ধৰণৰ প্ৰজেক্ট এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টত লোৱাৰ কাৰণে। আৰু নিশ্চিতভাৱে এইখন আমাৰ চেল্ফ হেল্প গ্ৰুপবোৰ বা বিভিন্ন এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ পৰা ওলাই অহাৰ যি ডেভেলপ কৰি যি মানে প্ৰকল্পৰ লগত যিকেইজন জড়িত আছে, উৎসাহ পাব এটা, যিখিনি প্ৰয়োজনীয়তা আছে। চাওক, আমি যদি এটা ডেভেলপ কাণ্ট্ৰি বাই 2047 হ'ব বিচাৰোঁ, আমাৰ গ্ৰাছ ৰুটৰ পৰা টপ লেভেললৈকে গোটেইখিনিতে আমাৰ এটা ডেভেলপমেণ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে। সেইটোহে বিশ্ব দৰবাৰত ভাৰতক আগুৱাই ল'ব। তাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট পদক্ষেপ। যদি গ্ৰাছ ৰুট ঠিক নহয়, গ্ৰাছ ৰুট ষ্ট্ৰং নহয়, গ্ৰাছ ৰুট ডেভেলপ নহয়, তেনেহ'লেতো আমি 2047 আমি নাপাম। গতিকে মোদীজীৰ যিটো বিকশিত ভাৰত বাই 2047, তাৰ কাৰণে এইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ। মই ধন্যবাদ জনাম মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক, তেখেতে এনেকৈ এটা মানে যথেষ্ট ডেভেলপমেণ্টেল আৰু ৱেল থট আইডিয়া তেখেতে লোৱাৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।